হেল্ল' ফ্ৰেণ্ডছ, আজি এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো অতি সোনকালে বনাব পাৰি। মেগী পিজ্জা। মেগী 2 পেকেট লৈছোঁ। মেগীখিনি বইল হ'ব দিছোঁ। তাত অকণমান হালধি গুড়ি দিছোঁ কালাৰ আহিবৰ কাৰণে। অতি সোনকালে হয়। এই মেগীখিনি পানীৰ পৰা উঠাই লৈছোঁ। এতিয়া বাচন এটাত লৈ লৈছোঁ মেগীখিনি। তেতিয়া অকণমান বেকিং চ'ডা, অকণমান নিমখ আৰু 2টা কণী ভাঙি দিম ইয়াতে। তাৰপিছত মেগী মছলাখিনি আছে, মেগী মছলাখিনি দিব লাগিব। তাত যদি কোনোবাই জলকীয়া খায়, জলকীয়াৰ গুড়িও এড কৰিব পাৰে। আমাৰ পিছে জলকীয়া নাখায় কাৰণে বাচ্ছাৰ কাৰণে বনাইছোঁতো, সেইকাৰণে জলকীয়া গুড়ি দিয়া নাই। এতিয়া কণী 2টা ভাঙি দিছোঁ ইয়াত গুড়াখিনি। বেকিং চ'ডা দিয়াৰ কাৰণে অকণমান ৰঙা ৰঙা হৈছে মেগীখিনিৰ ওপৰত। তাৰপিছত মেগী মছলা 2 পেকেট দি লৈছোঁ। কোনোবাই মছলা অলপ বেছিকৈ খালে বেছিকৈ দিব পাৰে, আমি পিছে দিয়া নাই। মেগী মছলাখিনি দি লৈছোঁ। নিমখটো সোৱাদ অনুযায়ী দি ল'ব। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম এইখিনি। ভালদৰে মিক্স কৰি ল'ব লাগিব। মিক্স কৰা হৈ গ'ল। মিক্স কৰি এতিয়া টাৱা এখন বহাই লৈছোঁ। তাত অকণমান তেল দিছোঁ। গৰমাই লৈ এই মিশ্ৰণখিনি দি লৈছোঁ ইয়াতে টাৱাখনৰ ওপৰত। ধুনীয়াকৈ পিজ্জা আকৃতিত চামুচেৰে বহলাই দিছোঁ। অকণমান সমান কৰি দি দিব। অতি সহজ পদ্ধতি, কম সময়ৰ ভিতৰতে বনাই খুৱাব পাৰি ল'ৰা ছোৱালীক। এতিয়া ইয়াতে অকণমান ঢাকনি দি ল'ব লাগিব। কণীখিনি মিহলি হৈ যাবৰ কাৰণে মেগীটোৰ লগত। ইয়াত এতিয়া ঢাকনি দি দিম। অকণমান সময় ৰাখি দিব ঢাকনিখন দি। আমাৰ হৈ গ'ল। এতিয়া অকণমান ওলটাই দিম। নিদিলেও হয়, তথাপিতো অকণমান ওপৰ চাইডটো অকণমান গৰম হ'বৰ কাৰণে দি দিছোঁ। বহুত সোনকালে হয় এইটো মেগী পিজ্জা। এয়া আমাৰ হৈ গ'ল। এতিয়া ইয়াৰ ওপৰত চীজ দিছোঁ। চীজখিনি ধুনীয়াকৈ ৰুকি ৰুকি দি দিছোঁ গোটেই পিজ্জাখিনিৰ ওপৰত, চাৰিওপিনে। তাত অৰিগেনো থাকিলে অৰিগেনো দি দিব। মোৰ ওচৰত নাছিল কাৰণে দিয়া নহ'ল। বাকী আৰু জলকীয়া দিলে দিব পাৰিব ওপৰত। আমি পিছে এনেই চিম্পুল কৰি খাইছোঁ। এতিয়া আমাৰ পিজ্জা ৰেডি। টমেটো কেটচাপ লৈ লৈছোঁ। বনাই খাই চাবচোন, খাবলৈ বিৰাটেই সোৱাদ লগা আৰু অতি সোনকালে হয়। ল'ৰা ছোৱালীক বনাই দিলে খাব পাৰিব, খুব ভাল লাগে খাই। আমাৰ ল'ৰাই খাই খুব ভাল পাইছে। ৰেচিপিটো পিছে মোৰ মানুহজনেহে বনাইছে। ইয়াত টমেটো কেটচাপ দি লৈছোঁ। এতিয়া আমি পৰিৱেশন কৰোঁ। বাই বাই।